এই কাহিনীটোৰ আৰম্ভণিতে আমাক এটা টিভিত 1986 চনৰ হেণ্ড এক্ৰছ আমেৰিকাৰ এডভাৰটাইজ দেখুওৱা হয়। হেণ্ড এক্ৰছ আমেৰিকা আচলতে এক বেনিফিটছ ইভেণ্টছ হয় যি 25 মে 1986ত আৰম্ভ হৈছিল। এই ইভেণ্টটোত 65 লাখ মানুহে একগোট হৈ দুৰ্ভিক্ষ আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে ইজনে সিজনৰ হাতত ধৰি হিউমেন চেইন বনাই প্ৰতিবাদ কৰিছিল। এই ইভেণ্টৰ যোগেদি জমা হোৱা পইচাবোৰ আমেৰিকাৰ লোকেল চেৰিটিজক দিয়া হৈছিল। এই এডভাৰটাইজটোৰ পিছতে আমাক টিভিত চেণ্টা ক্ৰুজ বিচৰ এডভাৰটাইজ দেখুওৱা হয়। ইয়াৰ পিছৰ চিনত আমি এডেলেইড নামৰ এজনী সৰু ছোৱালীক চেণ্টা ক্ৰুজ বিচত দেখিবলৈ পাওঁ। এডেলেইড মাক দেউতাকৰ লগত চেণ্টা ক্ৰুজ বিচত ফুৰিবলৈ গৈছিল আৰু তাত তাইৰ দেউতাকে এটি খেলত বিজয়ী হৈ মাইকেল জেকছনৰ টি-শ্বাৰ্ট এটা পুৰস্কাৰ হিচাপে পাইছিল, যিটো তেওঁ এডেলেইডক পিন্ধাই দিছিল। বিচত ঘূৰি ফুৰি থাকোঁতে এডেলেইডে ৰাস্তা হেৰুৱাই মাক দেউতাকৰ পৰা বিচ্ছিন্ন হয়। তাই গৈ এটা মিৰৰ হাউচৰ সন্মুখ পাইগৈ, য'ত লিখা আছিল ফাইণ্ড ইয়ৰ চেল্ফ। তাই এই মিৰৰ হাউচটোৰ ভিতৰলৈ সোমাই যায়। তাত গৈ এডেলেইডে নিজৰ এটা প্ৰতিছায়া দেখিবলৈ পায়। আচলতে এয়া কোনো ছায়া নাছিল, বৰঞ্চ এডেলেইডৰে ডপলগেংগাৰ আছিল। অৰ্থাৎ এজন মানুহৰ নিচিনা অন্য এজন হুবহু একে মানুহ থাকিলে সেইজনকে ডপলগেংগাৰ বুলি কোৱা হয়। এডেলেইডে নিজৰ নিচিনা একেই অন্য এজনী মানুহ দেখি ভয়তে তাৰ পৰা যিকোনো প্ৰকাৰে বাহিৰলৈ ওলাই আহে আৰু মাক দেউতাকক বিচাৰি উলিয়ায়। এই ঘটনাটোৱে সৰু এডেলেইডৰ মনত ইমানেই চাপ পেলাইছিল যে তাইৰ মুখৰ মাতো বন্ধ হৈ গৈছিল। তাই মাক দেউতাককো একো কোৱা নাছিল আৰু নিমাত হৈ পৰিছিল। তাইৰ মাক দেউতাকে দেখিছিল যে চেণ্টা ক্ৰুজ বিচৰ পৰা অহাৰ পিছত তেওঁলোকৰ জীয়েকৰ আওভাও সলনি হৈ গৈছিল। ইয়াৰ পিছত এই কাহিনীটোত চিন চেঞ্জ হয় আৰু কিছুমান শহাপহুক দেখুওৱা হয় যি পিঞ্জৰাত আবদ্ধ হৈ আছিল। ইয়াৰ পিছত প্ৰেজেণ্ট ডেৰ চিন দেখুওৱা হয়, য'ত ডাঙৰ হৈ বিয়া হোৱা এডেলেইডে নিজৰ হাজবেণ্ড গেব উইলছন আৰু পুত্ৰ জেইছন আৰু জীয়ৰী জোৰাৰ লগত গাড়ীত গৈ আছিল। ছামাৰ ভেকেশ্যন হৈ থকাৰ কাৰণে এডেলেইডৰ হাজবেণ্ড গেবে পৰিয়ালৰ সৈতে চেণ্টা ক্ৰুজ বিচত যোৱাৰ প্লেন বনাইছিল, কিন্তু এডেলেইড তাত যাবলৈ কোনো পধ্যেই মান্তি হোৱা নাছিল। হয়তো এডেলেইডে সৰুকালত ঘটা সেই ঘটনাটো পাহৰিব পৰা নাছিল, য'ত তাই নিজৰ নিচিনাই এজনী অন্য ছোৱালীক দেখিছিল। সেইবাবে তাই ভয়তে তাত যাব বিচৰা নাছিল। গেবে কোনো প্ৰকাৰে এডেলেইডক চেণ্টা ক্ৰুজ বিচত যাবলৈ মান্তি কৰায় আৰু উইলছন পৰিয়াল এদিন বিচত যাবলৈ সাজু হয়। বিচত যোৱাৰ আগদিনা গেবে ছাৰপ্ৰাইজ দিবলৈ এখন ব'টো কিনে। সেই ব'টখনৰেই তেওঁলোক বিচলৈকে যাব বুলি তেওঁ প্লেন বনাইছিল, কিন্তু ব'টখন ভালকৈ নচলাত তেওঁলোক গাড়ীৰে বিচত যাবলগীয়া হয়। বিচত গেবৰ ফ্ৰেণ্ড জছ আৰু ৱাইফ কিটি তেওঁলোকৰ টুইনছ ডটাৰৰ লগত আহে। বিচত এই দুয়োটা ফেমিলিয়ে খুব এনজয় কৰে। তাত খেলি থকাৰ মাজতে জেইছন ৱাছৰুমলৈ গুচি যায়, কিন্তু সি ৰাস্তা হেৰুৱাই ইফালে সিফালে ঘূৰি থাকোঁতে সেই মিৰৰ হাউচটোৰ ওচৰ পাইগৈ, য'ত সৰুতে এডেলেইড গৈছিল। মিৰৰ হাউচৰ সন্মুখত জেইছনে এজন মানুহ দেখিবলৈ পায় যি বেলেগ ধৰণে থিয় হৈ আছিল আৰু তেওঁ এটা ৰঙা জাম্পছুট পিন্ধি আছিল। তেওঁৰ হাতৰ পৰা তেজো বৈ আছিল। এনে আচহুৱা মানুহজনক দেখি জেইছন ভয়তে তাৰ পৰা গুচি আহে। জেইছনক কিছু সময় নেদেখাত এডেলেইড বহুত চিন্তিত হয় আৰু তাক বিচাৰি ফুৰে। জেইছনক তেওঁৰ ফালে আহি থকা দেখা পাই এডেলেইডে এবনৰ্মেল বিহেভ কৰিব ধৰে, যেন তেওঁ কোনোবা নঘটিবলগীয়া ঘটনাৰ কাৰণে খুব ভয়ভীত হৈ গৈছিল। জেইছনো সেই আচহুৱা মানুহজনৰ বিষয়ে ঘৰৰ মানুহক একো নকয়, কিন্তু সি ঘৰত আহি সেই মানুহজনৰ এটা ড্ৰয়িং বনায়। ৰাতি হোৱাৰ আগতে উইলছন পৰিয়াল সাগৰৰ পাৰত থকা তেওঁলোকৰ ঘৰলৈ ঘূৰি আহে। ৰাতি এডেলেইডে গেবক চেণ্টা ক্ৰুজ বিচৰ সৰুকালত ঘটা ঘটনাটোৰ বিষয়ে জনায় আৰু জনায় যে তাইৰ এতিয়াও এই কথাটো মনত পৰিলে ভয় লাগে আৰু এনে লাগে যেন সেই প্ৰতিছায়াটোৱে এতিয়াও তাইৰ পিছ লয়। গেবে এডেলেইডৰ কথাত ইমান গুৰুত্ব নিদিয়ে, কিন্তু ৰাতিলৈ তেওঁলোকৰ ঘৰৰ বাহিৰত 4জন মানুহ আহে আৰু তেওঁলোকৰ ঘৰৰ সন্মুখত থিয় হয়। গেবে সেই অচিনাকি মানুহকেইজনক ঘৰৰ সন্মুখৰ পৰা আঁতৰাবলৈ কিবা কিবি কৈ তেওঁলোকক ভয়ো খুৱায়, কিন্তু তেওঁলোক তাৰ পৰা অলপো ইফাল সিফাল হোৱা নাছিল। এডেলেইডে পুলিচক ফোন লগায়, কিন্তু পুলিচ তেওঁলোকৰ পৰা 14 মিনিট দূৰত আছিল। কিছু সময় পিছতে এই 4জন মানুহে উইলছন পৰিয়ালৰ ওপৰত এটেক কৰে আৰু ঘৰৰ ভিতৰলৈ সোমাই আহে। ইয়াৰ পিছতে এই কাহিনীটোৰ স্কেৰী পাৰ্ট দেখিবলৈ পোৱা যায়। ঘৰৰ ভিতৰলৈ সোমাই অহাৰ পিছত সেই 4জন মানুহৰ মুখবোৰ স্পষ্টকৈ দেখা পোৱা হয় আৰু তেওঁলোক অইন কোনো নহয় উইলছন পৰিয়ালৰে ডপলগেংগাৰ আছিল। অৰ্থাৎ তেওঁলোক উইলছন পৰিয়ালৰ প্ৰতিছায়া আছিল, যি দেখিবলৈ হুবহু একেই আছিল। এডেলেইডৰ ডপলগেংগাৰৰ নাম ৰেড, গেবৰ এব্ৰাহাম, জোৰাৰ আম্ব্ৰে আৰু জেইছনৰ ডপলগেংগাৰৰ নাম প্লুটো আছিল। এই ডপলগেংগাৰ কেইজনৰ ভিতৰত অকল ৰেডেই আছিল যিয়ে কথা ক'ব পাৰিছিল, কিন্তু তাইৰ মাতটো বহুত বেলেগ ধৰণৰ ভঙা ভঙা আৰু ককৰ্ষ আছিল আৰু বাকী কেইজনে কথাও ক'ব পৰা নাছিল। ৰেডে উইলছন পৰিয়ালক এটা কাহিনী শুনায় যে এজনী ছোৱালী আছিল আৰু সেই ছোৱালীজনীৰ এটা শ্বেডো আছিল। ছোৱালীজনীয়ে খেলিবলৈ ভাল ভাল পুতলা পাইছিল, কিন্তু তাইৰ শ্বেডোটোৱে জোঙা পুতলাৰে খেলিব লগা হৈছিল, যাৰ বাবে তাইৰ হাত কটা গৈছিল।
ছোৱালীজনীয়ে বহুতো সুস্বাদু খাদ্য খাইছিল, কিন্তু তাইৰ শ্বেডোটোৱে শহাপহুৰ কেঁচা মাংস খাবলৈ পাইছিল। ছোৱালীজনী ডাঙৰ হৈ এজন ধুনীয়া ল'ৰাৰ লগত নিজৰ পচন্দমতে বিয়া হৈছিল, আৰু তাইৰ শ্বেডোটোৱে তাৰ অনিচ্ছা সত্ত্বেও ছোৱালীজনীৰ দৰাটোৰ নিচিনা একে দেখা ল'ৰাজনৰ লগত বিয়া হ'বলগীয়া হৈছিল, যাক তাই ভালো নাপাইছিল। ছোৱালীজনীৰ দুটা মৰম লগা সন্তান হয়, আৰু শ্বেডোটোৰ সন্তান দুটা মনষ্টাৰ হিচাপে জন্ম পায়। এই কাহিনীটো শুনোৱাৰ পিছত চাৰিওজন ডপেলগেঙাৰে উইলছন পৰিয়ালৰ নিজৰ ডপেলগেঙাৰক মাৰিবলৈ বেলেগ বেলেগ ঠাইলৈ লৈ যায়। এব্ৰাহামে গেবক মাৰিবলৈ ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ লৈ যায়। জোৰাক তাইৰ ডপেলগেঙাৰ আম্ব্ৰেয়ে দৌৰিবলৈ কয়, আৰু জোৰা যেতিয়া ভয়তে পলাই দৌৰিবলৈ ধৰে, আম্ব্ৰেয়েও তাইৰ পিছত দৌৰিবলৈ ধৰে। প্লুটোৱে জেইছনক লৈ এটা ক্লজেটৰ ভিতৰত সোমায়। ৰেডে এডেলেইডক ঘৰৰ ভিতৰত এখন টেবুলৰ সৈতে হেণ্ডকাফছ পিন্ধাই দিয়ে। এব্ৰাহাম আৰু গেবৰ মাজত মৰামৰি হয়, আৰু গেবে কোনো প্ৰকাৰে তেওঁৰ ডপেলগেঙাৰ এব্ৰাহামক মাৰি পেলাবলৈ সক্ষম হয়, আৰু জোৰাও কিবা প্ৰকাৰে আম্ব্ৰেৰ পৰা পলাবলৈ সক্ষম হয়। প্লুটোৱে জেইছনৰ সকলো একশ্যন কপি কৰিছিল। জেইছন আৰু প্লুটো দুয়োজনে মুখা পিন্ধি থাকিছিল। এবাৰ জেইছনে তাৰ মুখাখন খুলি দিয়াত প্লুটোও তাৰ মুখাখন খুলি দিয়ে। প্লুটোৰ মুখখন আচৰিত ধৰণৰ আধা জ্বলা আছিল। জেইছনে প্লুটোক এটা মেজিক ট্ৰিক দেখুৱাই তাক ক্লজেটত বন্ধ কৰি বাহিৰলৈ ওলাই আহে। ক্লজেটত বন্ধ হোৱাৰ কাৰণে প্লুটোৱে ভয়ানক ধৰণৰ মাত মাতিছিল, আৰু তাৰ মাত শুনি ৰেডে তাক বিচাৰি সেই ৰুমটোলৈ গৈছিল। এইখিনিতে এডেলেইডে নিজৰ পুতেক জেইছনক লৈ তাৰ পৰা পলাই বাহিৰলৈ ওলাই যায়। তেওঁলোকে বোটৰ হৰ্ণ শুনা পায়, আৰু তাৰ পৰা পলাই কোষ্টলাইনৰ ওচৰ পায়হি, য'ত গেবে বোট লৈ আহি পাইছিল। জোৰাও সেইখিনিতে দৌৰি দৌৰি আহি তেওঁলোকৰ ওচৰ পাইছিল। উইলছন পৰিয়াল ততাতৈয়াকৈ বোটত বহি তাৰ পৰা পলাই যায়। পলাই তেওঁলোক জছ আৰু কিটিৰ ঘৰলৈ যায়। তাত গৈ তেওঁলোকে ৰিয়েলাইজ কৰে যে সকলো মানুহৰে ডপেলগেঙাৰবিলাক ওলাই আহিছে, আৰু অৰিজিনেল মানুহবোৰক তেওঁলোকে মাৰিবলৈ ধৰিছে। জছ, কিটি আৰু তেওঁলোকৰ টুইনছ ডটাৰহঁতকো সিহঁতৰ ডপেলগেঙাৰে ইতিমধ্যেই মাৰি পেলাইছিল, আৰু তেওঁলোকৰ ডপেলগেঙাৰে উইলছন পৰিয়ালকো এটেক কৰে। উইলছন পৰিয়ালে জছৰ পৰিয়ালৰ এই ডপেলগেঙাৰসকলক মাৰি পেলায়। জছৰ ঘৰৰ টিভি চলোৱাত তেওঁলোকে গম পায় যে গোটেই চহৰতে ডপেলগেঙাৰসকল বিয়পি পৰিছে, আৰু তেওঁলোকে ইজনে সিজনৰ হাত ধৰি এক লাইন বনাই হিউমেন চেইন বনাইছে। ৰিপৰ্টাৰসকলে কৈছিল যে এইসকল মানুহে কিবা প্ৰতিবাদ জনাবলৈ এনেকৈ হাতে হাত ধৰি চেইন বনাইছে। এই সকলোবোৰে ৰঙা ৰঙৰ জাম্পছুটছ পিন্ধিছিল, আৰু তেওঁলোক প্ৰত্যেকৰ হাততে একোখনকৈ কেঁচি আছিল। ইয়াৰ পিছত উইলছন পৰিয়ালক দেখুওৱা হয় তেওঁলোকে জছৰ গাড়ীখন লৈ তাৰ পৰা পলাই যাবলৈ লয়। অলপ সময় যোৱাৰ পিছতে তেওঁলোকে ৰাস্তাত আম্ব্ৰেক দেখা পায়। তাইক দেখাৰ লগে লগে গাড়ী চলাই থকা জোৰায়ে আম্ব্ৰেৰ ওপৰত গাড়ীখন চলাই দিয়াৰ কথা ভাবে, আৰু তাইৰ ওচৰলৈ স্পীডেৰে গাড়ীখন লৈ যায়। কিন্তু আম্ব্ৰেয়ে তাইৰ গাত খুন্দা লগাৰ আগতেই গাড়ীখনৰ ওপৰত উঠে, আৰু তাৰ পৰা তাইৰ কেঁচিখনেৰে আক্ৰমণ কৰিবলৈ ধৰে। কিছু সময় চেষ্টা কৰাৰ পিছত জোৰায়ে স্পীডেৰে গাড়ীখন চলাই হঠাতে ব্ৰেক মাৰি দিয়াত আম্ব্ৰেই ছিটিকি পৰে, আৰু তাইৰ মৃত্যু হয়। ইয়াৰ পিছত তেওঁলোক সান্টা ক্ৰুজ বিচৰ বৰ্ড ৱাৰ্কৰ ফালে যায়। তাত গৈ তেওঁলোকে দেখে যে তেওঁলোকৰ নিজৰ কাৰখন জ্বলি আছে, আৰু গাড়ীখনৰ ওচৰত তেওঁলোকে প্লুটোকো দেখা পায়। প্লুটোৱে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰাৰ আগতেই জেইছনে গাড়ীৰ পৰা নামি পিছুৱাই যাবলৈ ধৰে, কিয়নো জেইছনৰ মনত আছিল যে প্লুটোৱে জেইছনক কপি কৰিছিল। জেইছনক পিছুৱাই যোৱা দেখি প্লুটোও পিছুৱাই যাবলৈ ধৰে, আৰু পিছুৱাই গৈ সি জ্বলি থকা গাড়ীখনৰ ওপৰত পৰে, আৰু জুই লাগি তাৰ মৃত্যু হয়। ঠিক এইখিনি সময়তে তাত ৰেড আহি পায়, আৰু তাই জেইছনক কিডনেপ কৰি লৈ যায়। জেইছন নোহোৱা হোৱাত এডেলেইডে সান্টা ক্ৰুজ বিচৰ মিৰৰ হাউচলৈকে তাক বিচাৰি যায়। এই মিৰৰ হাউচটোলৈ গৈ এডেলেইড এখন চিক্ৰেট দৰ্জা বিচাৰি পায়, আৰু দৰ্জাখন পাৰ হৈ আগলৈ গৈ তাই এস্কেলেটৰ এটা পায়। এস্কেলেটৰে নামি তলত তাই এটা আণ্ডাৰগ্ৰাউণ্ড টানেল বিচাৰি পায়, য'ত বহুতো শহাপহু ঘূৰি আছিল। এডেলেইডে এই টানেলটোৰ এটা ৰুমলৈ সোমাই যায়, য'ত তাই ৰেডক দেখা পায়। এই ৰুমটো দেখাত ক্লাছৰুমৰ নিচিনা আছিল, আৰু তাত বৰ্ডৰ সন্মুখত ৰৈ ৰেডে তাত কিছুমান মানুহৰ ছবি আঁকিছিল, য'ত ইজনে সিজনৰ হাত ধৰি আছিল। ৰেডে ক'বলৈ ধৰে যে কেইবা বছৰৰ আগতে গভৰ্ণমেণ্টে এই টানেলবোৰত এটা চিক্ৰেট প্ৰজেক্ট আৰম্ভ কৰিছিল। এই প্ৰজেক্টটোৰ নাম দ্য টেডাৰ্ড আছিল। এই প্ৰজেক্টৰ যোগেদি গভৰ্ণমেণ্টে ছাৰ্ফেচত থকা সকলো মানুহৰ ক্লোনছ বনাবলৈ সক্ষম হৈছিল, আৰু এই প্ৰজেক্টটোৰ উদ্দেশ্য আছিল ক্লোনছৰ জৰিয়তে ছাৰ্ফেচত থকা মানুহবোৰক কণ্ট্ৰল কৰা। প্ৰথমতে ক্লোনছ বনোৱাৰ এক্সপেৰিমেণ্ট শহাপহুৰ ওপৰত কৰা হৈছিল। এই এক্সপেৰিমেণ্টত সফল হোৱাৰ পিছত মানুহৰো ক্লোনছ বনোৱা হৈছিল, কিন্তু মানুহৰ ক্লোনছ বনোৱা এক্সপেৰিমেণ্টটো সম্পূৰ্ণৰূপে ফেইল হৈছিল, কিয়নো বৈজ্ঞানিকসকলে ক্লোনছটো বনাব পাৰিছিল, কিন্তু তাত হিউমেন চ'ল দিব পৰা নাছিল, অৰ্থাৎ মানুহৰ মাজৰ আত্মা তেওঁলোকে বনাব পৰা নাছিল। সেইকাৰণে এই ক্লোনবোৰ কোনো কামৰ নাছিল, কিয়নো আত্মা অবিহনে মানুহ সম্পূৰ্ণ হ'ব নোৱাৰে, আৰু এই ক্লোনবোৰ ছাৰ্ফেচত থকা অৰিজিনেল মানুহবোৰৰ লগত বান্ধ খাই থকাৰ কাৰণে তেওঁলোকে অকল অৰিজিনেল মানুহবোৰৰ কপি কৰিছিল। গভৰ্ণমেণ্টে এই প্ৰজেক্টটো চিৰদিনৰ বাবে বন্ধ কৰি দিছিল, আৰু তেতিয়া এই ক্লোনবোৰ ইউনাইটেড ষ্টেটছ অফ আমেৰিকাৰ আণ্ডাৰগ্ৰাউণ্ড টানেলবোৰত চিৰদিনৰ বাবে আবদ্ধ হৈ ৰৈছিল। এই ক্লোনবোৰে ছাৰ্ফেচত থকা মানুহৰ এক্টিভিটিবোৰ টানেলছত থাকি সেইবোৰ কপি কৰিছিল।
একে নিচিনাকৈ উশাহ নিশাহ লৈছিল আৰু একে মানুহৰ সৈতে বিয়াও হৈছিল। খাদ্যৰ কাৰণে তেওঁলোকে শহাপহুৰ কেঁচা মাংস খাইছিল। শহাপহুৱে নিজৰ মাজত অতি সোনকালে প্ৰজনন কৰে, সেইবাবে টানেলত তেওঁলোকৰ বাবে কেতিয়াও এই খাদ্যৰ অভাৱ হোৱা নাছিল। ৰেডে জনায় যে তাই এই সকলোবোৰ ক্লোনজতকৈ বেলেগ আছিল, কিয়নো তাই অলপমান আচহুৱা ধৰণে কথা ক'ব পাৰিছিল, কিন্তু বাকী ক্লোনবোৰে কথা ক'ব পৰা নাছিল। এই ক্লোনবোৰে নিজৰ মাজত কমিউনিকেট কৰিবলৈ আচহুৱা ধৰণৰ মাত উলিয়াইছিল। এটা সময়ত ৰেড এই সকলোবোৰ ক্লোনজৰ লিডাৰ হৈ গৈছিল। এবাৰ যেতিয়া ছাৰ্ফেচত এডেলেইডৰ ডান্স কম্পিটিশ্যন আছিল, তেতিয়া তাইৰ ডপলগেংগাৰ ৰেডো আণ্ডাৰগ্ৰাউণ্ড টানেলছত তাইৰ নিচিনাকৈ নাচি আছিল, আৰু তাইৰ নাচ দেখি বাকী ক্লোনবোৰে তাইক সিহঁততকৈ বেলেগ বুলি ভাবি লৈছিল, আৰু তেতিয়াৰ পৰাই তাইক সিহঁতৰ লিডাৰ হিচাপে মানি লৈছিল। ৰেডে এই ক্লোনবোৰক ছাৰ্ফেচত থকা ৰিয়েল মানুহবোৰৰ বান্ধোনৰ পৰা মুক্ত হ'বলৈ প্ৰশিক্ষণ দিছিল, আৰু সেইবাবে এই ক্লোনবোৰে এক্টিভিটি কপি কৰিবলৈ এৰি দিছিল আৰু বাহিৰত ওলাই আহি ছাৰ্ফেচত থকা মানুহবোৰৰ ওপৰত আক্ৰমণ কৰিব পাৰিছিল। ইয়াৰ পিছত এডেলেইড আৰু ৰেডৰ মাজত কাজিয়া লাগে, আৰু এডেলেইডে কিবা প্ৰকাৰে ৰেডক মাৰি পেলায়। এডেলেইডে তাতেই জেইচনকো বিচাৰি পায় আৰু তাক লৈ ছাৰ্ফেচলৈ উভতি আহে। তেতিয়ালৈকে গেব আৰু জোৰাও তাত আহি পায়হি। উইলছন পৰিয়ালে এখন এম্বুলেন্স বিচাৰি পায় আৰু তাত বহি তেওঁলোক তাৰ পৰা ওলাই গুচি যায়। ঠিক ইয়াৰ পিছতে এই ঘটনাটোত এটা টুইষ্ট দেখুওৱা হয় আৰু চিন চেঞ্জ কৰি 1986 চনত ঘটা সেই ঘটনাটো আকৌ দেখুওৱা হয়, য'ত প্ৰথমবাৰৰ বাবে সৰু এডেলেইডে নিজৰ ডপলগেংগাৰক দেখা পাইছিল। তাত এডেলেইডৰ ক্লোনে তাইৰ ওপৰত আক্ৰমণ কৰি তাইক অচেতন কৰি দিছিল আৰু এডেলেইডক তলৰ টানেললৈ চুচৰাই টানি লৈ গৈছিল। এই ক্লোনটোৱে এডেলেইডৰ কাপোৰ পিন্ধি এডেলেইডক সেই টানেলত এৰি নিজে ছাৰ্ফেচলৈ আহিছিল। দৰাচলতে ৰিয়েল এডেলেইড সৰু কালৰ পৰাই তাত ফচি আছিল, আৰু তাইৰ ক্লোনে ছাৰ্ফেচলৈ আহি এক নৰ্মেল জীৱন জীয়াই আছিল। এই কাৰণে 1986 চনত চেণ্টাক্ৰুজ বিচত এডেলেইড হেৰুৱাৰ পিছত নিজৰ পেৰেণ্টছক লগ পোৱাৰ পিছৰ পৰা এডেলেইডে একো কথা ক'ব পৰা নাছিল, কিয়নো তাই ৰিয়েল এডেলেইড নাছিল, এডেলেইডৰ ক্লোনহে আছিল, আৰু ক্লোনে কথা ক'বই নাজানিছিল। ছাৰ্ফেচত থাকি এই ক্লোনটোৱে সাধাৰণ মানুহৰ নিচিনাকৈ থাকিবলৈ তথা কথা ক'বলৈ আৰু জীৱন জীয়াবলৈ শিকিছিল, আৰু এই ক্লোনটোৱে জানিছিল যে তলৰ আণ্ডাৰগ্ৰাউণ্ড টানেলছত আৰু অন্য বহুতো ক্লোনছ তাত থাকিছিল। এইবাবেই এডেলেইড ইয়াৰ পিছত আৰু কেতিয়াও চেণ্টাক্ৰুজ বিচত যাব খোজা নাছিল, কিয়নো তাই ভয় কৰিছিল যে তাত গ'লে ৰিয়েল এডেলেইডে ছাৰ্ফেচত আহি তাইৰ ওপৰত আক্ৰমণ কৰি দিব পাৰে বুলি। ইয়াৰ পৰা এইটোও গম পোৱা যায় যে যদি ক্লোনবোৰক ছাৰ্ফেচত এটা ভাল জীৱন জীয়াবলৈ ট্ৰেইনিং দিয়া হয়, তেতিয়া সিহঁতেও ছাৰ্ফেচত এটা সাধাৰণ জীৱন জীয়াব পাৰিব। সিহঁতেও সকলো কাম কৰিব পাৰিব আৰু সকলোৰে মাজত মিলি থাকিব পাৰিব, মাথো সিহঁতৰ ওচৰত কেতিয়াও আত্মা নাথাকিব। ৰেড অন্য ক্লোনবোৰতকৈ বেলেগ এই কাৰণেই আছিল কিয়নো তাই ৰেড নহয়, ৰিয়েল এডেলেইডহে আছিল। তাই কেতিয়াও ক্লোন নাছিলেই, এই কাৰণেই তাই ভালকৈ নাচিব আৰু কথা ক'ব পাৰিছিল। কিন্তু টানেলত বহুত দিন কথা নোকোৱাৰ কাৰণে তাইৰ মাতটো অলপ বেলেগ ভয় লগা হৈ গৈছিল। ৰিয়েল এডেলেইডে জানিছিল যে ছাৰ্ফেচত এখন ধুনীয়া পৃথিৱী আছে আৰু তাত ভাল জীৱন কটাব পাৰি, আৰু সেইকাৰণেই তাই লিডাৰ হৈ অন্য ক্লোনবোৰক ট্ৰেইনিং দিছিল। এই কাহিনীটোৰ আৰম্ভণিতে হেণ্ড এক্ৰছ আমেৰিকাৰ এডভাৰটাইজমেণ্ট দেখুওৱা গৈছিল, আৰু এই এডভাৰটাইজটো সৰুতে ৰিয়েল এডেলেইডে দেখিছিল, আৰু সেইকাৰণে আণ্ডাৰগ্ৰাউণ্ড টানেলছত বন্ধ হৈ থাকোঁতে তাত এই চেৰিটি ইভেণ্টটোকে ইনস্পিৰেশ্যন হিচাপে লৈ অন্য ক্লোনবোৰক ট্ৰেইনিং দিছিল, যাতে এই ক্লোনবোৰে ছাৰ্ফেচ ৱৰ্ল্ডত এটেক কৰাৰ পিছত এই ইভেণ্টটোৰ নিচিনাকৈ একে হিউমেন চেইন বনাই গভৰ্ণমেণ্টক তেওঁলোকৰ মেছেজ দিব পাৰে যে তেওঁলোকেও এটা বেটাৰ লাইফ ডিজাৰ্ভ কৰে, আৰু সেইকাৰণে আমি এই ক্লোনবোৰক ইজনে সিজনৰ হাত ধৰি এটা লাইন বনোৱা দেখা পাওঁ। এই ক্লোনবোৰে যদি এটা নৰ্মেল জীৱন পালে হয়, তেতিয়া ইহঁতেও সাধাৰণ মানুহৰ নিচিনাকৈ জীৱন কটাব পাৰিলে হয়, আৰু এই কথাটোৰ এটা ডাঙৰ এক্সাম্পল এডেলেইড নিজেই হয়, কিয়নো তাই ৰিয়েল এডেলেইড নহয়, এজনী ক্লোনহে আছিল, আৰু তাই ছাৰ্ফেচ ৱৰ্ল্ডত আহি আত্মা নোহোৱাৰ পাছতো মানুহৰ পৰা অনুসৰণ কৰি এগৰাকী সাধাৰণ মানুহৰ নিচিনাকৈ জীৱন কটাব পাৰিছিল। কেইবা বছৰৰো প্লেনিঙৰ পিছত ৰিয়েল এডেলেইডে এই অন্য ক্লোনবোৰৰ লগত ছাৰ্ফেচত থকা মানুহৰ ওপৰত আক্ৰমণ কৰিবলৈ বাহিৰলৈ ওলাই আহে। অন্য ক্লোনবোৰে তেওঁলোকৰ নিজৰ ৰিয়েল মানুহবোৰক অতি সোনকালে মাৰি পেলাইছিল, কিন্তু ৰিয়েল এডেলেইডে তাইৰ ক্লোনে কৰা ভুলৰ কথা তাইক মনত পেলাই দিব খুজিছিল। তাই কিমান ডাঙৰ ভুল কাম কৰিছিল তাৰে অনুশোচনা কৰাব বিচাৰিছিল, কিন্তু শেষত এডেলেইডৰ ক্লোনে ৰিয়েল এডেলেইডক মাৰি পেলায়। এই ৰহস্যৰ কথা উইলছন পৰিয়ালেও গম নাপায় যে তেওঁলোকৰ লগত থকা এডেলেইড আচলতে ৰিয়েল এডেলেইড নহয়, তাই এটা ক্লোনহে হয়। কাহিনীটোৰ শেষৰ চিনত উইলছন পৰিয়াল এম্বুলেন্সত গৈ থাকোঁতে আমি ৰিয়েল এডেলেইডৰ ক্লোনক জেইচনৰ ফালে চাই এটা বেকা হাঁহি মৰা দেখা পাওঁ, আৰু জেইচনে মাকৰ ফালে একেথৰে এনেকৈ চায় যেন সি এই সকলোবোৰ কথা জানে আৰু বুজি পাইছে। হয়তো জেইচনো ৰিয়েল জেইচন নহয়, এটা ক্লোনহে হয়। সম্ভৱতঃ ছামাৰ ভেকেশ্যনৰ সময়ত যিদিনা উইলছন পৰিয়াল চেণ্টাক্ৰুজ বিচত গৈছিল আৰু জেইচন নোহোৱা হৈছিল,
সেইদিনাই জেইচন আৰু তাৰ ক্লোনৰ এক্সচেঞ্জ হৈছিল আৰু মাকৰ ওচৰলৈ ৰিয়েল জেইচন নাহি তাৰ ক্লোনহে আহিছিল আৰু এই কথা দুয়োজন ক্লোনে জানিছিল বা গম পাইছিল ইমানতে এই কাহিনীটোৰ অন্ত হয় আশা কৰোঁ আপোনালোকে আজিৰ এই কাহিনীটো শুনি ভাল পালে ভৱিষ্যতে এনেকুৱা ধৰণৰ ভিডিঅ' মিছ নকৰিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ